90 দশকৰ টাটাটিৰ বিষয়া বলিন বৰদলৈ অপহৰণৰ উদ্বেগ ভৰা অধ্যায় সামৰি প্ৰকাশ পাইছে গ্ৰন্থ সেই ৩৩০ দিন কলাক্ষেত্ৰত গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশেষ বাৰ্তালাপ আৰু মত অভিমত অনুষ্ঠান 90 দশকত টাটাৰ বিষয়া তথা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ পুত্ৰ বলিন বৰদলৈ অপহৰণাই লিখি উলিয়াইছে গ্ৰন্থখন গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত বলিন বৰদলৈ সমুদ্ৰগুপ্ত কাশ্যপ অৰূপ কুমাৰ দত্ত ৰঞ্জিত বৰঠাকুৰ লগতে বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে বাৰ্তালাপৰ মাজতে 90 দশকৰ বিভীষিকাময় পৰিৱেশৰ কথাও সকলোৱে আলাপ কৰে সেই সময় পৰিচয় আছে ইটো টোটালি as well as it read 8 এপ্ৰিল 1993 চনত মই তেতিয়া টাটা টি অফিচত টাটাত কাম কৰি আছিলোঁ আৰু সেইটো সময়তে কেতিয়াও ভবা নাছিলোঁ কাৰণ মই বাগানৰ মেনেজাৰবিলাকলৈ মানে চিঠি দিছিলোঁ যে তহঁতে সাৱধান থাকিবি কিন্তু সেইদিনাখন দিয়াৰ পিছদিনাখনে মোক অপহৰণ কৰিলে অপহৰণ কৰি লৈ গ'ল ইয়াত থাকিলোঁ মেঘালয়ত থাকিলোঁ বহুত দিন মেঘালয়ৰ পৰা গ'লোঁ একেবাৰে ভূটানলৈ গ'লোঁ কিন্তু তাতেই কেইটামান মানে মই অলপমান ক'ব বিচাৰিছোঁ সেইটো 27 এপ্ৰিল সিহঁতে গম পালে যে আৰ্মি আৰু পুলিচে এটেক কৰিব আহিব কেম্পটো তেতিয়া মোক খবৰটো দিলে লগে লগে কেম্পটো গোটেইখিনি ডিছমেণ্টল কৰিলে আসাম টক্স আপোচবিহীন অসম কণ্ঠ